নমস্কাৰ এই গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নৱনীতা। অসম জাতীয় পৰিষদত খহনীয়া জাতীয়তাবাদী এজেপি এৰি বিজেপিত যোগদান কৰয়নী গাঁও পঞ্চায়তৰ সভাপতি বদৰুল হকৰ। দলৰ কামত সন্তুষ্ট নহয় বদৰুল হক আৰু সেয়েহে পঞ্চায়তৰ কেইবা শতাধিক কৰ্মীয়ে এজেপি এৰি বিজেপিত যোগদান কৰিছে। অসম ৰাজ্যিক সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত। কালি অসম জাতীয় পৰিষদ ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে কৰয়নী গাঁও পঞ্চায়তৰ সভাপতি বদৰুল হকে। অসম ৰাজ্যিক সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইপিনে তেখেতৰ সৈতে পঞ্চায়তৰ কেইবা শতাধিক কৰ্মীয়ে এজেপি এৰি বিজেপিত যোগদান কৰে। আপুনি অসম জাতীয় পৰিষদ এৰি বিজেপি যোগদান কৰি কি ক'ব? আমি এজেপি দলতো আমি দেখিলোঁ যে এইবাৰ ভাৰতবৰ্ষত বা অসমত ৰাষ্ট্ৰীয় দলৰ অবিহনে আৰু একো নাই। আঞ্চলিক দল এইবিলাক আজি ইয়াত আছে তাত নাই, সিহঁতৰ কোনো অস্তিত্ব নাই। গতিকে আমি ৰাষ্ট্ৰীয় দলত হৈ থকাই আমাৰ কাৰণে ভাল। পৰৱৰ্তী সময়ত আপুনি কি বিজেপিৰ পৰা নিৰ্বাচন খেলিব নেকি? পৰৱৰ্তী সময়ত আপুনি বিজেপিৰ পৰা নিৰ্বাচন খেলিব নেকি? এইটো ভৱিষ্যতৰ কথা। দলে আমি আমাক মেম্বাৰশ্বিপ দিছে, এইটোৱে আমি আনন্দিত। আৰু বাকী আজি আপোনাৰ সৈতে আপোনাৰ গাঁও পঞ্চায়তৰ প্ৰায় 400 মানুহে যোগদান কৰিলে, এই বিষয়ে কি ক'ব? আপোনাৰ কি চিন্তাধাৰা এই গাঁওখন লৈ বা এই গাঁও পঞ্চায়তলৈ? আমি মাইনৰিটি মানুহ হিচাপে আমি আমাৰ দলৰ এটা বদনাম আছে, এই আমাৰ ৰাইজৰ এটা বদনাম আছে। সেই বদনামটো আমি মুচিবৰ কাৰণে ইমানখিনি মানুহ, দাঢ়ি পকা মানুহ, যুৱক চব আমি আগুৱাই আহিছোঁ যে আমি বিজেপি আমাৰ ৰাষ্ট্ৰীয় দল হিচাপে আমি এটা যোগদান আছিলে 10টা আপোনাৰ এই বুথ মিলি আজি তেওঁলোকে গোটেই ৰাইজে জইন কৰিছে। এজেপি আছিলে, এজেপিৰ পৰা তেওঁলোক আহিছে, জইন কৰিছে। আমাৰ বদৰুল ডাঙৰীয়া তেখেতে বিজেপিত আহিছে। তেওঁ মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যি বিকাশৰ কাম দেখিছে আৰু যি ধৰণে আমাৰ দলীয় যিবিলাক দেখি তেওঁলোকে খুব ভাল পাইছে আৰু আমাক মাতি আহি তেওঁলোকে দলত যোগদান কৰিছে আৰু খুব বিশালভাৱে কৰিছে। আজি গোটেই গাঁও পঞ্চায়তটো আমাৰ বিজেপিৰ জইনিং কৰিলে, জইনিং হৈ গ'ল। ভাল লাগিছে আহি। আমি আশাবাদী যে ৰাইজে আমাক আঁকোৱালি লৈছে আৰু এই আঁকোৱালি লোৱাৰ এটাই কাৰণ হ'ল মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যি বলিষ্ঠ নেতৃত্ব আৰু তেওঁলোকৰ যি ত্যাগ আৰু যি কৰ্ম আৰু যি বিকাশ, সেই কাৰণেই মানুহে আমাক আঁকোৱালি লৈছে আৰু আমি এইবাৰ বিকাশৰ দ্বাৰাই আগবাঢ়ি যাম আৰু বিকাশৰ দ্বাৰাই আমি 400ৰ ওপৰত চিট লৈ ওলাই যাম মাননীয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত। কিমান মানুহ আজি জইন কৰিলে? অলমষ্ট 400-500 মানুহ কৰিছে। এইটো চব জইনিংটো এনেকুৱা হৈছে, আমি ৰাতিপুৱা কথা হৈছে তেওঁলোকৰ লগত আৰু গধূলি তেওঁলোকে জইন কৰিছে। বহুত জলদি হৈছে বস্তুটো, ভাল লাগিছে আৰু মানুহ আহিব। আমাৰ যোগদান চলিব, কাৰ্য চলিব, বন্ধ হোৱা নাই। কোনখন দিনৰ পৰা আজি জইন কৰিলে? কৰণী পৰা যোগদানটো। হোজাইৰ পৰা প্ৰিন্স ফাহিমৰ প্ৰতিবেদন, সংবাদ লহৰ।